নমস্কাৰ ছাৰবিদসকল, এয়া চাওক যোৱা 9 ডিচেম্বৰৰ তাৰমানে যোৱাকালিৰ একেবাৰে শেহতীয়া খবৰ 9 ডিচেম্বৰৰ আৰু য'ত আপোনাৰ লোকসভাৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া খবৰ য'ত অষ্টম দৰমহা আয়োগ পুনৰাই গঠন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিলে আৰু যিটো আমি পোনে পোনে আপোনালোকৰ মাজত আমি সময় নষ্ট নকৰাকৈ লৈ আহিছোঁ। ছাৰবিদসকল এয়া চাব য'ত 1 নম্বৰ প্ৰশ্ন কৈছে যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে সপ্তম দৰমহা আয়োগ যেহেতু 2013 চনতে গঠন কৰিছে, তেনে স্থলত যেহেতু 10 বছৰ পাৰ হৈ গ'ল আৰু বৰ্তমান সময়ত যি মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব নেকি? আৰু লগতে আপোনাৰ 3 নম্বৰত সুধিছে যে চৰকাৰে এই যে অষ্টম দৰমহা আয়োগ সেয়া কৰ্মচাৰীৰ আক্ৰোশৰ বলি হৈ সেয়া গঠন নকৰিব নেকি? আৰু 2 নম্বৰে কৈছে যে চৰকাৰে এই অষ্টম দৰমহা আয়োগ কেৱল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সৈনিক কৰ্মচাৰীসকলৰ কাৰণে এয়া গঠন কৰিব নেকি? যদি অষ্টম দৰমহা আয়োগ গঠন কৰিব তাৰ উত্তৰ দিব লাগে। আৰু ইয়াৰ উত্তৰটো শ্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে আপোনাৰ ইয়াত চাব আমি 2 নম্বৰটো ইয়াৰ লাল আচৰ ভিতৰত দেখুৱাইছোঁ যে বৰ্তমান সময়ত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি তেখেতসকলে জনাইছে। আৰু সেয়েহে আপোনাৰ আশা কৰা গৈছে যে বৰ্তমান সময়ত চৰকাৰৰ হাতত এয়া গঠন কৰাৰ কোনো সিদ্ধান্ত নাই, কিন্তু ষ্টাফ ছাইডৰ লগত অহা মাহত কেন্দ্ৰীয় চৰকাৰৰ বৈঠক আছে আৰু সেই বৈঠকৰ পিছতে অষ্টম দৰমহা আয়োগৰ বাট মুকলি হ'ব বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।